হয় আমাৰ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো আমাৰ বিহু হৈ গ'ল আগতে তাৰপিছতে ঝুমুৰ হ'ল এতিয়া বাগৰুম্বাৰ আমাৰ পাল পৰিছে বাগৰুম্বাৰ কাৰণে আমাৰ যি ৰিহাৰ্চেল আৰু আমাৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া চলি আছে ইয়াতে চিলেকশ্যনো হ'ব আৰু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়া তেখেতে এনাউন্স কৰিছে যে নৱেম্বৰলৈকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু তেখেতৰ উপস্থিতিতেই আমাৰ বাগৰুম্বাৰ যি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰায় 11,000 নাচনী ইতিমধ্যে আমাৰ 11,000 নহয় আমাৰ প্ৰায় 20,000ৰ ওপৰত নাচনী আমাৰ এতিয়ালৈকে ৰিহাৰ্চেল চলি আছে কিন্তু আমাৰ যি মুখ্যমন্ত্ৰীৰ দ্বাৰা যি আমাৰ হেৰি দিয়া হৈছে তাতে আমাৰ 11,000 নাচনী আমাৰ তাতে নৃত্য পৰিৱেশন কৰিব আৰু এটা ৱৰ্ল্ড ৰেকৰ্ড হ'ব আৰু তাৰে আমাৰ ইয়াতে প্ৰশিক্ষণ হৈছে প্ৰায় ইয়াতে আজি 500 মান আমাৰ ইয়াতে প্ৰশিক্ষণ হৈ আছে এতিয়া 500 আছে ইয়াতে আমাৰ আৰু অকল মানে হেৰি ডান্সাৰ নহয় ইয়াতে আমাৰ ইনষ্ট্ৰুমেণ্টেলিষ্টো আছে যিবিলাক নেকি খাম বজাই আছে চিফুং বজাই আছে চেজা আছে এনেকে বহুত কেইজন আছে আৰু প্ৰশিক্ষক আছে আমাৰ প্ৰশিক্ষক আমাৰ এতিয়া বৰ্তমান ধীৰাজ ৰামচিয়াৰী আছে তেখেতৰ আজি 3 দিন হ'ল আমাৰ থাৰ্ড টাইম তেখেতে আজি প্ৰশিক্ষণ দি আছে ইয়াৰ পিছত আমি জুলাই মাহত আমাৰ কণ্টিনিউৱাছলি আমি প্ৰায় 15 দিন মান একেলগে আমি ৰিহাৰ্চেল কৰিম এইটো আমাৰ এটা ভেন্যু আমাৰ প্ৰধান ভেন্যু আমাৰ আকৌ বেলেগ ভেন্যু আমি সিলেক্ট কৰিম আমাৰ সোণাপুৰত হ'ব গতিকে সোণাপুৰতো আমাৰ প্ৰক্ৰিয়া চলি থাকিব যেতিয়ালৈকে আমাৰ সিলেকশ্যন প্ৰক্ৰিয়া কমপ্লিট নহয় তেতিয়ালৈকে আমাৰ ইয়াতে প্ৰশিক্ষণবিলাক চলি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ